কেৱল মাটিয়ে নহয়, চৰকাৰী ধনৰো সুত বৈছে ৰিণিকী ভূঞা শৰ্মালৈ। মুখ্যমন্ত্ৰী পত্নীৰ প্ৰতিষ্ঠানে হুৰা গোটাইছে কোটি কোটি চৰকাৰী ধন। হিমন্তই মুখ্যমন্ত্ৰী হোৱাৰ পাছতে পত্নীৰ হাতলৈ আহিল আলাউদ্দিনৰ চাকি। ৰাইজৰ কৰৰ ধনেৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ মিডিয়া সাম্ৰাজ্যৰ শ্ৰীবৃদ্ধি। পত্নী ৰিণিকীৰ প্ৰতিষ্ঠানক 20.11 কোটি টকা দিলে হিমন্তৰ চৰকাৰে। কেৱল মাত্ৰ 2023-24 বৰ্ষতেই ৰিণিকী ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান কেৱল ভূমি ক্ৰয়ৰ দৌৰতে নহয়, চৰকাৰী ধন লাভৰ দৌৰতো আগত ৰিণিকী। স্বামী মুখ্যমন্ত্ৰী হোৱাৰ পিছতে সূৰ্যোদয় ঘটিছে ৰিণিকীৰ ব্যৱসায়িক সাম্ৰাজ্যৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত চৰকাৰৰ যিমানেই শ্লোগান নিদিয়ক কিয়, বাস্তৱৰ ছবিখন যে একেবাৰে ওলোটা, সেয়া ৰাষ্ট্ৰীয় ডিজিটেল সংবাদ প্ৰতিষ্ঠান নিউজ লণ্ড্ৰীৰ শেহতীয়া এক প্ৰতিবেদনে উদঙাই দিছে। এই প্ৰতিবেদন অনুসৰি ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰীৰ চকীত বহাৰ পাছৰে পৰা অসম চৰকাৰৰ বিজ্ঞাপন শিতানত ব্যয় হোৱা ধনৰ পৰিমাণ আশ্চৰ্যজনকভাৱে বৃদ্ধি পাইছে আৰু এই বৃহৎ ধনৰাশিৰ এক উল্লেখনীয় অংশ পোনে পোনে সোমাইছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ চন্দুকত। 2021-22 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ অসম চৰকাৰে বিজ্ঞাপন আৰু প্ৰচাৰৰ নামত মুঠ 460.82 কোটি টকা ব্যয় কৰিছে, যিটো পূৰ্বৰ 5 বছৰ ব্যয় হোৱা 145.01 কোটিতকৈও 3 গুণতকৈও অধিক। ইয়াৰে 2021-22 বৰ্ষৰ পৰা 2024 চনৰ আগষ্ট মাহলৈকে কেৱল প্ৰাইড ইষ্টক প্ৰদান কৰা হৈছে প্ৰায় 20.11 কোটি টকা। নিউজ লণ্ড্ৰীৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্যই চৰকাৰী ধনৰ কেনেদৰে অপব্যৱহাৰ কৰা হৈছে তাৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। 2010-11 বৰ্ষৰ পৰা 2020-21 বৰ্ষলৈ অৰ্থাৎ পূৰ্বৰ 11 বছৰত প্ৰাইড ইষ্টে চৰকাৰী বিজ্ঞাপনৰ পৰা মাত্ৰ 10.4 কোটি টকা লাভ কৰিছিল। কিন্তু 2021 চনত ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই এই পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰে। উদাহৰণস্বৰূপে কেৱল মাত্ৰ 2023-24 বৰ্ষতেই প্ৰাইড ইষ্টে 10.05 কোটি টকাৰ বিজ্ঞাপন লাভ কৰিছে, যিটো পূৰ্বৰ 11 বছৰৰ মুঠ উপাৰ্জনৰ প্ৰায় সমান। আচৰিত কথাটো হ'ল 2023-24 বৰ্ষত ৰাজ্য চৰকাৰে দূৰদৰ্শনৰ বিজ্ঞাপনৰ নামত ব্যয় কৰা মুঠ 32 কোটি টকাৰ ভিতৰত প্ৰায় 1/3 ৰিণিকীৰ প্ৰাইড ইষ্টৰ হাতলৈ গৈছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতি চৰকাৰৰ এই অত্যাধিক বদান্যতাই এতিয়া চৰকাৰৰ স্বচ্ছতাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। যি সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ অভাৱত হাহাকাৰ কৰিছে, সাধাৰণ জনতা মূল্যবৃদ্ধিৰ কোবত পুঙা হৈ পৰিছে, সেই সময়ত মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ মালিকানাধীন কোম্পানীক ৰাইজৰ ধনেৰে কোটি কোটি টকাৰ বিজ্ঞাপন প্ৰদান কৰাটো কিমান দূৰ নৈতিক? প্ৰাইড ইষ্টৰ এই অস্বাভাৱিক উত্থানৰ আঁৰত আচলতে কি ৰহস্য লুকাই আছে? মুখ্যমন্ত্ৰীৰ চকীত বহি পত্নীৰ ব্যৱসায়িক সাম্ৰাজ্য টনকিয়াল কৰাৰ এই কাৰ্যই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সবকা সাথ সবকা বিকাশ শ্লোগানটোক এক চৰম প্ৰহসনলৈ ৰূপান্তৰিত কৰিছে। ৰাইজৰ ধনেৰে পত্নীৰ কোম্পানীক কোটিপতি কৰাৰ এই খেলখনৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক দিবনে, নে কেৱল ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাতেই তেওঁ ব্যস্ত থাকিব? ৰাজ্যবাসীয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাই এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে। উল্লেখ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আৰু কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। 2023 চনত ৰিণিকী ভূঞা শৰ্মাৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টক প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত 10 কোটিৰ ছাবচিডি অনুদান লাভ কৰাকে ধৰি অসমৰ বহু ঠাইত নিয়ম বহিৰ্ভূতভাৱে ভূমি ক্ৰয়ৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰিণিকী ভূঞা শৰ্মাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত মধ্য অসমৰ পৰা উজনি অসমৰ বিভিন্ন ঠাইত ভূমি ক্ৰয়ৰ গুৰুতৰ অভিযোগ আছে। এনেদৰে আইন বহিৰ্ভূতভাৱে ন সম্পদ আহৰণৰ অভিযোগ উত্থাপন হৈ আহিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ব্যৱসায়িক সাম্ৰাজ্য হুৰে বৃদ্ধি পাবলৈ ধৰিছে।
সেয়েহে মুখ্যমন্ত্ৰী শৰ্মাৰ অদৃশ্য কৃপাতে ৰিণিকী ভূঞা শৰ্মাৰ ব্যৱসায়ে আকাশ চোৱা বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।